জানে কিমান তোমাক বিচাৰো যে ক'ব খুজিও মই নোৱাৰো ক'ব একো ভয় লাগে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ নাই নাই ভুল বুজিব নালাগে মই কোনো মজাক কৰিবলৈ যোৱা নাই মোৰ বিষয়বস্তু একেই আছে এইটো জাষ্ট আজি পাকিস্তানৰ যি অৱস্থা তাক দেখুৱাবৰ কাৰণে আছিল বলক এতিয়া আমি ভিডিঅ'টোলৈ যাওঁ আজিৰ বিশ্বত শক্তিৰ নতুন সমীকৰণ গঢ়ি উঠিছে বিশেষকৈ এছিয়াত ভাৰত ৰাছিয়া চীন মধ্য এছিয়াৰ দেশবোৰে একে মঞ্চত বহি শান্তি সুৰক্ষা আৰু আঞ্চলিক উন্নয়নৰ ওপৰত একমত হৈছে কিন্তু ইয়াৰ মাজতেই পাকিস্তানৰ অৱস্থা লক্ষণীয় একে মঞ্চত থকাৰ পিছতো সকলোৰে চকুত পাকিস্তানৰ দৈন্য অৱস্থা স্পষ্ট প্ৰতিটো দিশত স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায় পাকিস্তানক আজিৰ সময়ত কোনো ৰাষ্ট্ৰই গুৰুত্ব সহকাৰে স্বীকাৰ নকৰে এই পৰিৱৰ্তনৰ মূল কাৰণ হৈছে ভাৰতৰ বৈদেশিক নীতি আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় পদক্ষেপ তেখেতৰ বিদেশ নীতিয়ে আজি পাকিস্তানৰ প্ৰকৃত স্বৰূপক উদঙাই বিশ্বমঞ্চত অকলশৰীয়া কৰি তুলিছে আজিও এছিয়াৰ দৰে আন্তৰ্জাতিক মঞ্চত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহেলগামৰ ওপৰত হোৱা জঘন্য সন্ত্ৰাসবাদী আক্ৰমণৰ উল্লেখ কৰি কয় এই আক্ৰমণ কেৱল ভাৰতৰ ওপৰত হোৱা নাই ই সমগ্ৰ মানৱতাৰ ওপৰত প্ৰত্যাহ্বান পাকিস্তানৰ নাম স্পষ্টকৈ নোলোৱাকৈ মোদীয়ে কূটনৈতিক ভাষাত ক'লে আতংকবাদৰ ক্ষেত্ৰত কোনো ধৰণৰ ডাবল ষ্টেণ্ডাৰ্ড গ্ৰহণযোগ্য নহয় ক্ৰছ বৰ্ডাৰ টেৰৰিজিমৰ বিপক্ষে একাউণ্টেবিলিটি আৰু ছলিডাৰিটিৰ প্ৰয়োজন অৰ্থাৎ দায়বদ্ধতা আৰু ঐক্যতাৰ ৰেডিকেলাইজেশ্যন আৰু টেৰৰ ফাইনেন্সিঙৰ বিপক্ষে এছিয়াই একজোট হোৱা উচিত সন্ত্ৰাসবাদ কেৱল কোনো এটা দেশৰ সমস্যা নহয় ই বিশ্বৰ মানৱতাৰ বাবে এক অভিশাপ কোনো নাগৰিক কোনো সমাজ কোনো ৰাষ্ট্ৰই ইয়াৰ পৰা নিজকে সুৰক্ষিত বুলি ভাবিব নোৱাৰে এই কথাৰ বিপৰীতে শ্বেহবাজ শ্বৰীফৰ মুখত কোনো উত্তৰ নাই চকুত কোনো প্ৰতিক্ৰিয়া নাই মাথো নিঃশব্দতা কাৰণ সত্যক অস্বীকাৰ অসম্ভৱ আজিৰ পাকিস্তানৰ এই দুৰৱস্থাই প্ৰমাণ কৰিছে ভাৰতৰ বৈদেশিক নীতি মুক্ত দৃঢ় আৰু নিৰ্ভীক কিন্তু এই সকলো কি মাথো পাকিস্তানৰ বাবে আছিলনে নহয় আজিৰ পাকিস্তানৰ এই দুৰৱস্থা লগতে ভাৰত ৰাছিয়া আৰু চীনৰ একে মঞ্চত উপস্থিত হোৱাৰ মূল কাৰণ আচলতে আমেৰিকাৰ লগত চলি থকা মুকলি বৈদেশিক নীতিৰ যুদ্ধৰ পৰিণাম যাৰ কাৰণে আজি চীনৰ লগত ভাৰত আৰু ভাৰতৰ লগত চীন ৰাছিয়া ফ্ৰান্স জাপান মধ্য এছিয়াৰ দেশবোৰ পাকিস্তান মাত্ৰ এটা গিনিপিক এটা লেবৰেটৰী প্ৰয়োগ যাক ব্যৱহাৰ কৰি মোদীয়ে আমেৰিকালৈ স্পষ্ট প্ৰত্যাহ্বান জনালে আমেৰিকাৰ 50% টেৰিফৰ বিপক্ষে প্ৰধানমন্ত্ৰী মোদীৰ দৃঢ় প্ৰত্যুত্তৰ साथियों हमारे लिए अपने किसानों का हित सर्वोच्च प्राथमिकता है भारत अपने किसानों के पशुपालकों के और मछुआरे भाई बहनों के हितों के साथ कभी भी समझौता नहीं करेगा और मैं जानता हूं व्यक्तिगत रूप से मुझे बहुत बड़ी कीमत चुकानी पड़ेगी लेकिन मैं इसके लिए तैयार हूं मेरे देश के किसानों के लिए मेरे देश के मछुआरों के लिए मेरे देश के पशुपालकों के लिए आज भारत तैयार है হয়তো আমেৰিকাই ৰাছিয়াক দমন কৰিবলৈ বা ভাৰতৰ প্ৰগতিক উপলব্ধি কৰি ভাৰতৰ বিশ্বত বাঢ়ি অহা বৰ্জস্বক দপদপনিক আৰু উন্নতিৰ ভয়ত ভাৰতক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ কৰা এটা কূটনৈতিক কৌশল কিন্তু আজি এছিয়াৰ মঞ্চত উপস্থিত হৈ আমেৰিকালৈ মাননীয় প্ৰধানমন্ত্ৰী
নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ স্পষ্ট সংকেত ভাৰত কেতিয়াও কোনো কাৰণত কাৰো কাৰণে নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থক আওকাণ কৰি কোনো সিদ্ধান্ত গ্ৰহণ নকৰে যি কৰিব নিজৰ চৰ্তত ৰাষ্ট্ৰীয় স্বাৰ্থই হ'ব প্ৰথম কোনো বিদেশী শক্তিৰ প্ৰভাৱত নহয় আজিৰ বিশ্বৰ বহু দেশ সিজনে আনজনৰ লগত সংঘৰ্ষত লিপ্ত কিন্তু ভাৰত ষ্ট্ৰেটেজিক বেলেন্সিঙৰ জৰিয়তে বিভিন্ন দেশৰ সৈতে একেলগে কৌশলগত অৰ্থনৈতিক আৰু ৰাজনৈতিক সম্পৰ্ক বজাই ৰাখি নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰি আগবাঢ়িছে যেনেকৈ এফালে আমেৰিকা আৰু পশ্চিমীয়া দেশৰ সৈতে বিনিয়োগ প্ৰযুক্তি শিক্ষা বৈজ্ঞানিক অগ্ৰগতি লগতে আন্তঃৰাষ্ট্ৰীয় সমৰ্থনৰ ক্ষেত্ৰত সহযোগিতা ইণ্ডো পেচিফিক ৰক্ষাৰ বাবে কোৱাড নাটোৰ সৈতে কৌশলগত সহযোগ আনফালে ৰাছিয়া চীনৰ সৈতে ব্ৰিক্স এছিয়ৰ জৰিয়তে বাণিজ্য শক্তি উৎপাদন আৰু ৰক্ষা প্ৰযুক্তিৰ মজবুত সম্পৰ্ক এই কূটনৈতিক কৌশলৰ বাবেই আজি বিশ্বই ভাৰতক বিশ্বগুৰু বা ভইচ অফ গ্ল'বেল সাউথ বুলি স্বীকাৰ কৰিছে শেষত প্ৰধানমন্ত্ৰী মোদীৰ দৃঢ়স্বৰ ভাৰতৰ শক্তি নিৰ্ভৰশীলতাত নহয় হি স্বাধীনতা আৰু বিকল্প সৃষ্টি কৰাত সামৰ্থ্য আমাৰ পথ আমাৰ সুৰক্ষা আমাৰ সিদ্ধান্তও আমাৰ কোনো বিদেশীৰ চাপত নহয় কোনো বিদেশীৰ স্বাৰ্থত নহয় জাতীয় স্বাৰ্থই সদায় প্ৰথম স্থানত জাতীয় স্বাৰ্থত কোনো প্ৰতিষ্ঠান কোনো শক্তি কোনো দেশৰে সৈতে সমঝোতা নহয় এয়া হৈছে নতুন ভাৰত দৃঢ় অটল আৰু বিশ্বমঞ্চত গৰ্ভৰে উদয়মান আজিৰ বিশ্বমঞ্চত ভাৰতৰ এই দৃঢ় পদক্ষেপেই স্পষ্ট কৰি দিছে আমেৰিকা চীন ৰাছিয়া মধ্য এছিয়া সকলোৰে সৈতে কৌশলগত বেলেন্সিং কিন্তু সিদ্ধান্ত ল'ব নিজৰ চৰ্তত The world trusts India. The world believes in India. ধন্যবাদ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে তথ্যবহুল হ'ল ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামত জনাব ভাৰতৰ এই পদক্ষেপক আপুনি কেনেকৈ চাব জয় হিন্দ জয় আই অসম